মই উপস্থিত আছোঁ মঙলদৈ গেৰিমাৰীত আৰু এই গেৰিমাৰীত এতিয়া চোৰে পুলিচক এতিয়া নাকত ধৰি চাকত ঘূৰাইছে। মঙলদৈ থানাখনৰ পৰা গেৰিমাৰীলৈ মাত্ৰ 1.5 কিলোমিটাৰ দূৰ আৰু এই 1.5 কিলোমিটাৰ দূৰতে এতিয়া চোৰে যে এঘৰ পৰিয়ালত আছোঁ আৰু এই ঘৰখনত আজি চোৰে চাফাই অভিযান চলাইছে। যিহেতু এতিয়া মঙলদৈ যে থানাৰ আশে পাশে যিকোনো অঞ্চলত চোৰে চাফাই অভিযান চলাই আছে। পুলিচৰ কিন্তু কোনো ধৰণৰ এতিয়া ব্যৱস্থা নাই, কোনো ধৰণৰ পহৰা নাই, নোহোৱাৰ ফলত চোৰে এতিয়া যি চাফাই অভিযান চলাব আৰম্ভ কৰিছে। এই যিখন ঘৰত মই উপস্থিত আছোঁ এইখন হৈছে গেৰিমাৰীত আৰু এই গেৰিমাৰী এই লোকসকলৰ আচলতে যোৱা নিশা যিসমূহ ইয়াতে গডৰেজ আছে, আলমাৰী আছে, সকলো এতিয়া চোৰে চাফাই অভিযান চলাইছে। এই মই পৰিৱেশটো দেখুৱাম। এই হৈছে এইখন ঘৰ আৰু এইখন ঘৰত বিভিন্ন ঠাইত ৰুমে ৰুমে সোমাইছে আৰু ৰুমে ৰুমে সোমাই যিসমূহ যি গডৰেজ আছিল বা যি আলমাৰী আছিল সকলো লুটপাট কৰি লৈ গৈছে চোৰে। কোনো ধৰণৰ ব্যৱস্থা নাই। আচলতে যি আৰক্ষী আছে, আৰক্ষী মাত্ৰ থানাখনৰ পৰা য'ত আজি ঘটনাটো হৈছে এইটো মাত্ৰ 1.5 কিলোমিটাৰ দূৰ আৰু এই 1.5 কিলোমিটাৰ দূৰতে আজি চোৰে এনেধৰণে চাফাই অভিযান চলাই আছে। বিভিন্ন ঠাইত বিদ্যালয় এৰি দিয়া নাই, মানুহৰ মন্দিৰ এৰি দিয়া নাই, ৰাজহুৱা মন্দিৰ এৰি দিয়া নাই, মছজিদ এৰি দিয়া নাই আৰু এনেধৰণে এতিয়া যি চোৰে যি চাফাই অভিযান চলাইছে এই চাফাই অভিযানত এইদৰে মানুহ নথকা সুযোগ লৈ কি ধৰণে কেনেধৰণে খবৰ পাই নাজানো, কিন্তু যিখন ঘৰতে মানুহ নাথাকে সেইখন ঘৰতে নিশা লুটপাট যি চাফাই অভিযান চলায়। এই যিসকল ইয়াতে লোক আছে লোকসকলৰ পৰা আচলতে আমি জানিম। দাদা কি ক'ব, কেনেধৰণে আপুনি যি এই ইয়াতে আহিছিল আৰু এয়া মই দেখুৱাম, এয়া হৈছে যিটো এতিয়া ইনভাৰ্টাৰ আৰু এই ইনভাৰ্টাৰ চোৰে যি খুলি ফেলাই লৈ গুচি গৈছে। আপোনাৰ নামটো কি? তপন চন্দ্ৰ বৰা। আপুনি ক'ত গৈছিলে? মই যোৱাকালি 8টা বজাত ইয়াৰ পৰা শ্বিলং গৈছিলোঁ। আমি গোটেই পৰিয়ালে গেটত তালা লগাই পেলাই মানে গুচি যোৱা হৈছিল। তাৰপৰা ৰাতি তাতে থাকিলোঁ। তাৰপিছত ৰাতিপুৱা 4:30মান বজাত খবৰ পালোঁ যে তোমালোকৰ ঘৰত আমাৰ ওচৰৰ মানুহখিনিয়ে ৰাতিপুৱা উঠি পেলাই দেখিলে যে গেট দৰ্জা খোলা আছে। ভিতৰত আহি চালে যে মানে গডৰেজ আলমাৰী চব মানে হেৰি কৰি থৈছে। নিশা আপুনি শ্বিলঙতে আছিলে নিশা। আমি গোটেই পৰিয়ালটোৱে আছিলোঁ। তাৰপিছত আমি গম পালোঁ যে মানে ফোনৰ জৰিয়তে তাৰমানে আমাৰ ওচৰ চুবুৰীয়া মানুহখিনিয়ে ক'লে যে আপোনালোকৰ ঘৰত চোৰ হৈছে, এইবিলাক বস্তু গডৰেজ ভাঙি থৈছে আৰু ইনভাৰ্টাৰটো নিছে আৰু কিবা কিবি নিছে নেকি ক'ব নোৱাৰোঁ। মুঠতে গডৰেজ আলমাৰী চব মানে চৌকেছ চব মানে খোদালি হেৰি কৰি থৈ দিছে এই বুলি কোৱাত তাৰমানে তাৰপিছত আমি তাৰপৰা আকৌ মানে আৰু বেলেগ জেগাত যাব নহ'ল। তাড়াতাড়ি ঘৰ পাইছোঁ, এই অলপ আগতে ঘৰ পাইছোঁ আহি। আৰু ওচৰ চুবুৰীয়াৰ মানুহে মানে বস্তুবিলাক চাইছে। এখেতে প্ৰথম প্ৰত্যক্ষ কৰিছে আমাৰ ডেভিডছন বৰুৱাই, তেখেতে মোক ফোন কৰিছিল। তেখেতৰ পৰা আমি গম পাইছোঁ কথাখিনি। শ্বিলঙৰ পৰা আহি থাকোঁতে আপুনি বাইহাটা চাৰিআলি থানাতো সোমাইছিল? বাইহাটা চাৰিআলিত মই খবৰ পালোঁ যে আমাৰ ভাগিনেতাৰ হতুৱাই মানে মই থানাত এখন এজাহাৰ দিলোঁ। তাৰপিছত তেওঁ আহি পেলাই থানাত এজাহাৰ এখন দিলে আৰু থানাৰ পৰা ক'লে যে আপোনালোকৰ বস্তুখিনি চোৰ কেইটামান ধৰা পৰিছে, কিন্তু আপোনালোকৰ বস্তু হয়নে নহয় ক'ব নোৱাৰোঁ। বাইহাটা চাৰিআলিত মানে বস্তুটো আছে আৰু আপোনালোকে তাতে বস্তুটো চাই আহিব। আমি সেইমতে আমি বাইহাটা চাৰিআলিত ৰ'লোঁ, ৰৈ তাতে সোমালোঁ। থানাত সোমাই পেলাই আমি বস্তুখিনি চালোঁ যে ইনভাৰ্টাৰটো আমাৰে, ইনভাৰ্টাৰ আৰু হেৰিটো এই যে মিচিংটো সেইখিনি আমাৰে। আমি নিজে চাই পেলাই গম পালোঁ যে আমাৰে বস্তু, আমি নিজৰ বস্তু নিজে চিনি পাওঁ। তাৰোপৰি আমি তাৰপৰা আহি আমি চালোঁ যে মানে কেছ মেমোখন আছিল আমাৰ, কেছ মেমো দি মিলাই পেলাই আমি চাইছোঁ গোটেই বস্তুখিনি আমাৰ। আৰু এই গডৰেজৰ পৰা আমাক কইনাৰ চেইন আৰু হেৰি কি কাণৰ হেৰি কি বুলি কয় সেইটো কাণ পেচা সেয়া নিছে আৰু হাতৰ খাৰু নিছে আৰু পইচাৰ প্ৰায় 4,000মান টকা নিছে। আপোনালোকে পুলিচৰ লগত কথা পাতিছিলে? পুলিচৰ লগত আমি এনেই ফোনৰ জৰিয়তে তেওঁলোকৰ কথা পতা সেনেকৈ সেইখিনি কথা এজাহাৰ দিয়াৰ পিছত সেই কথাখিনি কৈছে আমাক। ডাইৰেক্ট আমি পুলিচৰ লগত কথা পতা নাই। বাইহাটা চাৰিআলিত যে সোমালে তেতিয়া পুলিচৰ লগত কথা পাতিছিলোঁ। কি ক'লে, ক'ৰ চোৰ আছিল বা কেনেকৈ? তেওঁলোকক ক'লোঁ যে আপোনালোকে চোৰকেইটা ক'ত ধৰিছে? কৈছে আমি ইয়াতে ধৰিছোঁ, এই 4:30মান বজাত ধৰিছোঁ। ইহঁতে তাৰমানে আজি বহুত দিনৰ পৰা তাৰমানে এনেকৈ হেৰি কৰি আছিল, ঘূৰা ঘূৰি কৰি মানে চোৰ ত'ত চোৰ কৰে। তেতিয়া মই সুধিলোঁ চোৰকেইটা ক'ত ঘৰ?
তেতিয়া কৈছে চোৰকেইটা মুকলমুৱা বুলি কৈছে। তিনিজনক তাৰমানে তিনিজনক তেওঁলোকে আকৌ কিবা সোধপোছ কৰিবৰ কাৰণে নে কিবা হেৰিৰ কাৰণে লৈ গৈছে, গেং এটা আছে বোলে তাতে তাৰ কাৰণে লৈ গৈছে তিনিজনক, আৰু দুজনক লকআপৰ ভিতৰত ভৰাই থৈ দিছে। তাৰপিছত আমি ফটো মাৰিব খুজিছিলোঁ, তেওঁলোকে পুলিচ এজনে ক'লে যে আপোনালোকে ফটো নামাৰিব। আৰু গাড়ীখন আছে এখন চুইফ্ট ডিজায়াৰ, গাড়ীখন চাইছোঁ, গাড়ীখনৰ ফটো মাৰি লৈ আহিছোঁ আমি। আচলতে মঙলদৈ আৰক্ষী থানাক চেলুট নিদিয়ে। এতিয়া আমি বাইহাটা চাৰিআলিৰ যি আৰক্ষী আছে, আৰক্ষী লোকসকলক চেলুট দিব লাগিব। এইটো কাৰণতে দিব লাগিব, মঙলদৈ থানাৰ পৰা গেৰিমাৰী মাত্ৰ 1.5 কিলোমিটাৰ দূৰ, বাইহাটা চাৰিআলি মঙলদৈৰ পৰা প্ৰায় 35 কিলোমিটাৰ দূৰ। 35 কিলোমিটাৰ দূৰত যি বাইহাটা চাৰিআলি আৰক্ষীয়ে এই চোৰকেইজন ধৰিলে, কিন্তু মঙলদৈ আৰক্ষীয়ে কিন্তু কোনো ধৰণৰ খবৰ নাপালে, কোনো ধৰণৰ গম নাপালে। আপুনি প্ৰথমতে দেখিছিল কেনেকৈ? মই ৰাতিপুৱা বাচ্ছাটোলৈ মৰ্ণিং ৱাকত আহিলোঁ। আহোঁতে দেখা পালোঁ কালি গধূলিটো তালাটো মাৰি থোৱা আছে, তাৰপিছত লাইটটোও জ্বলোৱা আছিল। ৰাতিপুৱা কিন্তু উঠি আহি দেখা পালোঁ তালাটো খোলা। তাৰপিছত মোৰ সন্দেহ হ'ল, লাইটটো ওপৰৰ ফালে চালোঁ, লাইটটোও বন্ধ, ৰাতিটো লাইটটো দিয়া আছিল। তাৰপিছত লগে লগে মোৰ ওচৰৰ ত্ৰৈলোক্য শৰ্মা তেওঁক মাতিলোঁ, তেওঁক মাতি ক'লোঁ যে ঘৰটো চাব লাগিল, কিবা এটা হৈছে। তাৰপিছত গেটটো খুলি চাওঁ যে ভিতৰৰ গ্ৰিলৰ যিটো লক আছিল, লকটো সম্পূৰ্ণ ভাঙি দিছে। ভাঙি দি তাৰপিছত এওঁক বৰাদাক ফোন কৰিলোঁ, ফোন কৰোঁতে বৰাদাই ক'লে ভিতৰত সোমাই চোৱা। তাৰপিছত আমি লাহেকৈ গোটেইকেইজনে আহি ওচৰ চুবুৰীয়া আৰু বেলেগকো খবৰ দিলোঁ, সকলোৱে আহি আমি ভিতৰত চালোঁ। চাই উঠি দেখা পাওঁ আমাৰ বৰাদাৰ ভিতৰৰ হেৰিটো মানে ইনভাৰ্টাৰ নাই, আৰু গডৰেজবিলাক চব খোলা, কাপোৰ কানিবিলাক চব চিদিলৈ ভেদেলি কৰি থৈ দিছে। তাৰপিছত কি কৰিলে আপুনি? তাৰপিছত লগে লগে বৰাদাক গোটেইখিনি দেখুৱাই ওচৰ চুবুৰীয়াক লগ হৈ চবকে মাতি আনি গোটেইখিনি চালোঁ। চোৱাৰ পিছত তেওঁলোকৰ কথা মতে পুলিচক বৰাদাৰ হতুৱাই পুলিচক খবৰ দিয়াৰ ব্যৱস্থা কৰালোঁ। আৰু এইদৰে এতিয়া মঙলদৈত বিভিন্ন স্থানত মন্দিৰ, মছজিদ, মানুহৰ ঘৰ সকলোতে এতিয়া চোৰে বাহিৰৰ পৰা আহি চোৰে লুটপাট চলাইছে। মঙলদৈ আৰক্ষী কোনো ধৰণৰ কাম নাই, আৰু এনেধৰণে এতিয়া মঙলদৈ আৰক্ষী চলি আছে মঙলদৈ থানাত।